নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি অসম চৰকাৰী বিদ্যালয়ৰ সপ্তম মান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 1ৰ দি উইণ্ড এণ্ড দি লিভছ কবিতাটিৰ অসমীয়াত আলোচনাৰ লগতে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু প্ৰশ্ন উত্তৰবিলাক বহীত লিখি ল'বা। মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' আপডেট পাবৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দি উইণ্ড এণ্ড দি লিভছ, বতাহ আৰু গছৰ পাতবোৰ। কাম লিটিল লিভছ said the wind one day, এদিন বতাহজাকে কৈছিল, আহা সৰু সৰু পাতবোৰ। কাম অভাৰ দি মেডোজ উইথ মি এণ্ড প্লে, মোৰ লগত খেতি পথাৰবোৰৰ ওপৰেদি আহা আৰু খেলা। পুট অন ইয়'ৰ ড্ৰেছ অফ ৰেড এণ্ড গোল্ড, তোমাৰ ৰঙা আৰু সোণালী পোচাকযোৰ পিন্ধি লোৱা। ছামাৰ ইজ গান, গ্ৰীষ্মকাল গুচি গ'ল। এণ্ড আৰু দি ডেজ গ্ৰ' কোল্ড, আৰু দিনবোৰ লাহে লাহেকৈ ঠাণ্ডা হৈ আহিছে। চুন এজ দি লিভছ হেয়াৰ্ড দি উইণ্ডছ লাউড কল, গছৰ পাতবোৰে বতাহজাকৰ প্ৰচণ্ড আহ্বান শুনাৰ লগে লগে ডাউন দে কেম ফ্লাটাৰিং ওৱান এণ্ড অল, আটাইবোৰ একেলগে তললৈ উৰা মাৰি আহিছিল। অভাৰ দি ব্ৰাউন ফিল্ডছ ডেট ডেন্সড এণ্ড ফ্লেউ, মুগা বৰণৰ শুকান পথাৰখনৰ ওপৰেৰে সিহঁতে নাচি বাগি উৰিছিল। অৰ্থাৎ এই গছৰ পাতবোৰৰ কথা কৈছে। গছৰ পাতবোৰ কি যেতিয়া শুকান হয় তেতিয়া মুগা বৰণৰ হয় আৰু পথাৰৰ ওপৰেৰে সিহঁতে এই বতাহ যেতিয়া বোলে তেতিয়া নাচি বাগি যেন উৰি ফুৰিছে। ছিংগিং দ্য ছফ্ট লিটিল ছংছ দে নিউ, সিহঁতে জনা সুমধুৰ সৰু সৰু গানবোৰ গাইছিল। ক্ৰিকেট গুড বাই উই হেভ বিন ফ্ৰেণ্ডছ ছ' লং, ক্ৰিকেট মানে উই পৰুৱা আমি বহুদিন ধৰি পৰস্পৰৰ বন্ধু হৈ থাকিলোঁ। লিটিল ব্ৰুক ছিং আছ ইয়'ৰ ফেয়াৰৱেল ছং, এ সৰু নিজৰা, লিটিল ব্ৰুক মানে নিজৰা, সৰু নিজৰা, তুমিও তোমাৰ বিদায়ৰ সময়ৰ গানটো গোৱা। ফেয়াৰৱেল মানে বিদায়। চে ইউ আৰ চৰি টু চি আছ গ', তুমি আমাক যাবলৈ ওলোৱা দেখি এবাৰ দুখী বুলি কোৱা। আহ ইউ উইল মিছ আছ ৰাইট ৱেল উই ন', হাই তুমি যে আমাক মনত পেলাই থাকিবা সেয়া আমি সঁচাকৈয়ে জানো। এইখিনি আছিল কবিতাটিৰ অসমীয়াত ভাঙনি। কবিতাটিৰ কবি হ'ল জৰ্জ কুপাৰ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পিছতে আছে নিউ ৱাৰ্ডছ। ইয়াতে আছে প্ৰথমটো ফ্লাটাৰিং, ফ্লাটাৰিং মানে কঁপি থকা। তাৰপিছত আছে মিছ মানে মনত পেলোৱা। তাৰপিছত ব্ৰুক আছে, ব্ৰুক মানে নিজৰা। মিডোজ মানে খেতি পথাৰ। ছামাৰ মানে গ্ৰীষ্ম। ফেয়াৰৱেল মানে বিদায়। কোল্ড মানে ঠাণ্ডা। লাউড মানে ডাঙৰকৈ। ক্ৰিকেট মানে উই পৰুৱা। এতিয়া এক্টিভিটিছসমূহলৈ আহিছোঁ। 1 নম্বৰ এত আছে লেটছ লাৰ্ণ হোৱাট দ্য ফলোৱিং ৱৰ্ডছ মিন ইন দ্য পয়েম, তলত দিয়া শব্দবোৰে কবিতাটোত কি বুজাইছে শিকোঁ আহা। প্ৰথমতে আছে ব্ৰুক মানে এ স্মল ষ্ট্ৰীম মানে এটা সৰু নিজৰা। পুট অন মানে ৱেৰ মানে পিন্ধা। ফেয়াৰৱেল মানে এন অকেশ্যন when someone says goodbye, কোনোবাই বিদায় জনোৱা এক অনুষ্ঠান বা মুহূৰ্ত। মিছ মানে টু ফিল দ্য এবচেঞ্চ অফ ছামৱান অৰ ছামথিং, কোনোবা ব্যক্তি বা কিবা এটা বস্তুৰ যেতিয়া অভাৱ অনুভৱ কৰা হয় সেইটোক মিছ বুলি কোৱা হয়। ইয়াৰ পিছত আছে 1 নম্বৰ বি, গিভ দ্য মিনিংছ অফ দ্য ফলোৱিং ৱৰ্ডছ ইউ কেন ইউজ এ ডিকশ্যনাৰী, তলত দিয়া শব্দবোৰৰ
একে অৰ্থ লিখা তুমি এখন অভিধান ব্যৱহাৰ কৰিব পাৰা প্ৰথমতে আছে মিড মানে খাহনি পথাৰ বা খেতি পথাৰ তাৰপিছত আছে ফ্লাটাৰিং মানে কপি উৰি থকা কোল্ড মানে ঠাণ্ডা লাউড মানে চিঞৰ বাখৰ কৰা সামাৰ মানে গ্ৰীষ্ম ক্ৰিকেট মানে উই পৰুৱা তাৰপিছত কৈছে নাও মেক sentences using these words and write them in your notebook এতিয়া এই শব্দবোৰ ব্যৱহাৰ কৰি বাক্য সাজা আৰু তোমাৰ উত্তৰ বহীখনত লিখা প্ৰথমটো আছে মিডোতে আমি বাক্য ৰচনা কৰিলে এনেকৈ ৰচনা কৰিব পাৰোঁ চিলড্ৰেন প্লেড ইন দ্য মিডো ল'ৰা ছোৱালীবিলাকে খেতি পথাৰত খেলিছিল বা খাৱনি পথাৰত খেলিছিল তাৰপিছতটো আছে কি ফ্লাটাৰিং মানে কঁপি থকা দি অল্ড মেন ইজ ফ্লাটাৰিং দি বাটাৰফ্লাই ৱাজ ফ্লাটাৰিং অভাৰ দি ফ্লাৱাৰ্ছ পখিলাটোৱে ফুলবোৰৰ ওপৰত উৰি আছিল তাৰপিছতটো আছে কোল্ড দি ৱাটাৰ ইন দ্য ৰিভাৰ ইজ ভেৰি কোল্ড নদীটোৰ পানীখিনি বৰ ঠাণ্ডা তাৰপিছত আছে লাউড উই হাৰ্ড এ লাউড নইজ আউটসাইড দ্য ক্লাছৰুম শ্ৰেণীকোঠাৰ বাহিৰত আমি এটা ডাঙৰ চিঞৰ শুনিছিলোঁ তাৰপিছতটো আছে সামাৰ উই ৱেৰ কটন ক্লথছ ইন সামাৰ আমি গৰমত কপাহী কাপোৰ পিন্ধো তাৰপিছত আছে ক্ৰিকেট মেক্স এ চিৰপিং সাউণ্ড এট নাইট এটা উই পৰুৱাই ৰাতিত চিৰ শব্দ কৰে তাৰপিছত 1 নম্বৰ চিট আছে ৰিড দ্য পয়েম এণ্ড ফাইণ্ড দ্য ৱৰ্ডছ ডেট আৰ চিমিলাৰ ইন দ্য মিনিং টু দ্য ফলোয়িং ৱৰ্ডছ কবিতাটোত পঢ়া আৰু তলত দিয়া শব্দবোৰৰ একে অৰ্থযুক্ত শব্দ কবিতাটোৰ পৰা বিচাৰি উলিওৱা প্ৰথমটো আছে ব্ৰিজ মানে তাৰ একে অৰ্থ থকা শব্দ উইণ্ড অৰ্থাৎ বতাহ ব্ৰিজ মানেও বতাহ উইণ্ড মানেও বতাহ তাৰপিছত আছে ৱেৰ মানে পিন্ধা কবিতাটোত থকা পুট অন মানে পিন্ধা তাৰপিছত আছে গ্ৰাছলেণ্ডছ মানে খাহনি পথাৰ এইটোৰ একে অৰ্থ বুজোৱা শব্দ মিডোছ তাৰপিছতটো আছে লিভ মানে এৰা ফেয়াৰৱেল মানেও এৰা বা বিদায় তাৰপিছত 2 নম্বৰ ডিত আছে fill in the blanks and complete the poem choosing the right word from the box to match the rhyme scheme AABB ছন্দযুক্ত আৰ্হি AABB মিলাবলৈ তলৰ বাকচৰ পৰা সঠিক শব্দ বাছি খালী ঠাই পূৰণ কৰা আৰু কবিতাটো সম্পূৰ্ণ কৰা The wind blows gently through the ইয়াতে হ'ব trees বতাহজাকে লাহেকৈ গছবোৰৰ মাজেৰে বলে তাৰপিছত আছে ফ্লাৱাৰ্ছ ফ্লাটাৰ বাজিং বিজ ফুলবোৰ ফুলি আছে তাৰপিছত মৌমাখিবোৰ উৰিছে লিভছ এণ্ড উইণ্ড টুৱাৰ্ল অভাৰ ইয়াতে হ'ব হিলছ পাত আৰু বতাহ পাহাৰবোৰৰ ওপৰেৰে ঘূৰি ফুৰে কাম ওৱান কাম অল ইয়াতে হ'ব ট্ৰী স্ৱাৰ্ল উইথ হিলছ গছ এটাই আহক সকলোৱে আহক আনন্দত ঘূৰি নৃত্য কৰি যাওঁ তাৰপিছত 3 নম্বৰ এত আছে চুজ দ্য কাৰেক্ট এনচাৰ সঠিক উত্তৰটো বাছি উলিওৱা 1 নম্বৰত আছে হুইচ ওৱান অফ দ্য ফলোয়িং মিনছ মুভিং লাইটলি এণ্ড কুইকলি তলৰ কোনটোৱে পাতলকৈ আৰু খৰধৰকৈ লৰচৰ কৰাটো বুজায় এ নম্বৰ আছে ডেন্সিং বি নম্বৰ প্লেয়িং চি নম্বৰ ফ্লাটাৰিং ডি নম্বৰ ছিংগিং ইয়াতে হ'ব চি নম্বৰ ফ্লাটাৰিং অৰ্থাৎ উৰি থকা 2 নম্বৰ আছে হোৱাট ড্ৰেছ ডাজ দ্য উইণ্ড আস্ক দি লিভছ টু পুট অন বতাহজাকে গছৰ পাতবোৰক কি পোছাক পিন্ধিবলৈ কৈছে এ নম্বৰ আছে ড্ৰেছ অফ ব্ৰাউন বি নম্বৰ ড্ৰেছ অফ ৰেড এণ্ড গোল্ড চি নম্বৰ ড্ৰেছ অফ ব্ৰাউন এণ্ড ৰেড ডি নম্বৰ ড্ৰেছ অফ গ্ৰীণ ইয়াৰে সঠিক উত্তৰ হ'ব বি নম্বৰ ড্ৰেছ অফ ৰেড এণ্ড গোল্ড ৰঙা আৰু সোণালী ৰঙৰ পোছাক তাৰপিছত 3 নম্বৰত আছে হাউ ডিড দ্য লিভছ ৰেছপণ্ড টু দ্য লাউড কল অফ দি উইণ্ড বতাহৰ আহ্বানৰ প্ৰতি গছৰ পাতবোৰে কি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ইয়াৰে সঠিক উত্তৰ হ'ব এ নম্বৰ বাই ফ্লাটাৰিং
ডাউন 1 by 1 এটা কৈ উৰি উৰি নামি আহি তাৰপিছত 4 নম্বৰ আছে হু হেয়াৰ দ্য উইণ্ডছ লাউড কল বতাহৰ আহ্বান কোনে শুনিছিল ইয়াৰ সঠিক উত্তৰ হ'ব সি নম্বৰ দি লিভছ অৰ্থাৎ গছৰ পাতবোৰে তাৰপিছত 3 বি নম্বৰত আছে এনসাৰ দি ফলোইং কোৱেশ্চনছ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া এ নম্বৰ আছে হোৱাট ডাজ দি উইণ্ড আস্ক দি লিভছ টু ডু বতাহজাকে গছৰ পাতবোৰক কি কৰিবলৈ কৈছিল এনসাৰ লিখিবা দি উইণ্ড আস্ক the little leaves to come with him over the meadows and play. 2 number is why did the wind ask the leaves to wear dress of red and gold? বতাহজাকে গছৰ পাতবোৰক কিয় ৰঙাল আৰু সোণালী পোছাক পিন্ধিবলৈ কৈছিল Answer হ'ব the wind asked the leaves to wear red and gold because summer is over and autumn has arrived. বতাহজাকে গছৰ পাতবোৰক ৰঙা আৰু সোণালী পোছাক পিন্ধিবলৈ কৈছিল কাৰণ গ্ৰীষ্মকাল শেষ হৈছিল আৰু শৰৎকাল আৰম্ভ হৈছিল তাৰপিছত 3 নম্বৰত আছে গিভ দ্য মুভমেণ্ট ৱৰ্ডছ ইউজড ফৰ দি লিভছ ইন দ্য পয়েম গছৰ পাতবোৰৰ কাৰণে কবিতাটোত ব্যৱহাৰ কৰা গতিশীলতাৰ শব্দবোৰ লিখা ইয়াৰ এনসাৰ হ'ব দি মুভমেণ্ট ৱৰ্ডছ আৰ ফ্লাটাৰিং ডেন্সড এণ্ড ফ্লেউ গতিশীলতাৰ শব্দবোৰ হ'ল উৰি থকা নাচি থকা আৰু উৰি গৈছিল 4 নম্বৰ হোৱাট ডিড দ্য লিভছ ডু আফটাৰ হিয়াৰিং দ্য উইণ্ডছ লাউড কল বতাহজাকৰ আহ্বান শুনাৰ পাছত গছৰ পাতবোৰে কি কৰিছিল এনসাৰ আফটাৰ হিয়াৰিং দি উইণ্ডছ লাউড কল দি লিভছ কেম ডাউন ফ্লাটাৰিং এণ্ড মুভ টুগেডাৰ বতাহজাকৰ আহ্বান শুনাৰ পিছত গছৰ পাতবোৰে উৰি উৰি একেলগে তললৈ নামি আহিছিল তাৰপিছত 5 নম্বৰত আছে হোৱাট ছিজন ইজ মেনশ্যনড ইন দ্য পয়েম কবিতাটোত উল্লেখ কৰা ঋতুটোৰ নাম কি এনসাৰ দি ছিজন মেনশ্যনড ইন দ্য পয়েম ইজ অটম কবিতাটোত উল্লেখ কৰা ঋতুটোৰ নাম হ'ল শৰৎ তাৰপিছত 6 নম্বৰত আছে হুইচ লাইন ইন দ্য পয়েম ইণ্ডিকেটছ দি পাছিং অফ সামাৰ কবিতাটোত উল্লেখ কৰা কোনটো শাৰীয়ে গ্ৰীষ্মকাল গুচি যোৱাটো বুজাইছে এনসাৰ দি লাইন ইজ সামাৰ ইজ গন এণ্ড দি ডেজ গ্ৰ' কোল্ড গ্ৰীষ্মকাল গুচি গ'ল আৰু দিনবোৰ ঠাণ্ডা হৈ আহিল এই শাৰীটো হৈছে ছাত্ৰ ছাত্ৰীসকল দি উইণ্ড এণ্ড দি লিভছ কবিতাটোৰ অসমীয়াত অনুবাদ আৰু প্ৰশ্ন উত্তৰ ইমানখিনি আছিল ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'টো পায় আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰো তোমালোকৰ নটিফিকেশ্যনত গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ